এইবাৰ 24 পৃষ্ঠাত ওপৰৰ ফালে সন্ধি ভাঙিবলৈ কৈছে হিমালয় সমান হিমযুগ আলয় একে নিচিনাকৈ আমি এই তলৰ শব্দবিলাকৰ সন্ধি ভাঙিব লাগিব মেঘালয় বিদ্যাৰ্থী মহোৎসৱ সূৰ্যোদয় এতিয়া মই এই শব্দবিলাকৰ সন্ধি ভাঙি দিম তোমালোকে লিখি ল'বা তোমালোকৰ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টোত লাইক কৰি দিবা লগতে ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা ইয়াতে মই সন্ধি ভাঙি দিছো তোমালোকে লিখি ল'বা 1 নম্বৰ উত্তৰ এয়া ভাষা অধ্যয়ন আছিল 24 পৃষ্ঠাৰ ওপৰৰ ফালে মেঘালয় সমান মেঘযুগ আলয় তাৰ পিছত বিদ্যাৰ্থী বিদ্যাযুগ অৰ্থী তাৰ পিছত মহোৎসৱ মহাযুগ উৎসৱ সূৰ্যোদয় সূৰ্যযুগ উদয় এবাৰ 24 পৃষ্ঠাতে মাজৰ ফালে এটা প্ৰশ্ন দিয়া আছে आओ समूह में बैठकर प्र कु अ बी उपसर्ग युक्त एक एक शब्द 5 से 7 कर लिखे अर्थात এইবিলাক হৈছে উপসৰ্গ প্ৰ কু অ বি এইবিলাক শব্দৰ আগত বহে এতিয়া এই উপসৰ্গবিলাক লগাই আমি কেইটামান শব্দ লিখিব লাগিব পাঠটোৰ পৰা বিচাৰি মই লিখি দিম ইয়াতে এটা উদাহৰণ দিয়া আছে প্ৰ যোগ গতি সমান প্ৰগতি অৰ্থাৎ প্ৰ উপসৰ্গটো আগত থাকিলে কি হ'ব প্ৰগতি হ'ব গতি শব্দটোৰ আগত প্ৰ উপসৰ্গটো লগালে প্ৰগতি হয় একে নিচিনাকৈ আমি শব্দ কিছুমান লিখিব লাগিব মই লিখি দিম প্ৰশ্নটো মই ওপৰত আকৌ এবাৰ লিখি লৈছো প্ৰ কু অ আৰু বি এই উপসৰ্গ কেইটা লগাই আমি শব্দ লিখিব লাগিব উত্তৰটো হ'ল প্ৰথমতে প্ৰ যোগ ভাব প্ৰভাৱ কু দ্বিতীয়তে কু আছিলে কু যোগ সংস্কাৰ সমান কু সংস্কাৰ তাৰ পিছত অ যোগ ভাব অভাৱ তাৰ পিছত বি যোগ ভাগ বিভাব এই শব্দ কেইটা তোমালোকে লিখি ল'বা এইবাৰ তাৰ ঠিক তলতে দিয়া আছে रेखांकित उपसर्ग का प्रयोग करके अन्य दो शब्द बनाओ ইয়াতে উপসৰ্গ এই ৰেখা তলত ৰেখা টনা আছে বি উপসৰ্গ বিৰোধ এতিয়া আকৌ দুটা শব্দ আমি লিখিব লাগিব বিভাগ আৰু বিদেশ তাৰ পিছত উপটো হৈছে এটা উপসৰ্গ এতিয়া ইয়াতে শব্দটো লিখিছে উপকাৰ এতিয়া আমি লিখিছো উপযোগ আৰু উপনাম উপয়োগ আৰু উপনাম হিন্দীৰ উচ্চাৰণবিলাক অলপমান অসমীয়াতকৈ বেলেগ হয় এটো উপয়োগ তাৰ পিছত সুযোগ্য তাৰ পিছত মই লিখিছো সুদৰ্শন সুনাম তাৰ পিছত প্ৰদীপ মই লিখিছো প্ৰভাৱ আৰু প্ৰগতি তাৰ পিছত অভিমান ইয়াতে মই লিখিছো অভিধান আৰু অভিযোগ বা অভিযোগ তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টোত লাইক কৰি দিবা লগতে ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা এইবাৰ 25 নম্বৰ পৃষ্ঠাত 25 পৃষ্ঠাত ওপৰৰ ফালে দিয়া আছে प्रत्यय अब तुम लोग यो एवं ईट प्रत्यय लगाकर कुछ नया शब्द बनाओ प्रत्यय बिलाक शब्दर शेषत बहे और उपसर्ग बिलाक शब्दर आगत बहे এইবাৰ আমি শব্দৰ পিছত प्रत्यय বহাই নতুন শব্দ লিখিব লাগিব ইয়াতে উদাহৰণ দিছে ৰাষ্ট্ৰ যোগ ইয়টো হৈছে प्रत्यय আৰু ৰাষ্ট্ৰৰ পিছফালে বহিছে এতিয়া ইহতক লগ কৰিলে হ'ব ৰাষ্ট্ৰীয় তাৰ পিছত প্ৰভাৱ যোগ ইটটো হৈছে प्रत्यय বিলা শব্দৰ পিছফালে বহে এতিয়া এটা নতুন শব্দ হ'ব ইহ দুটা লগ কৰিলে হেতু হৈছে প্ৰভাৱিত এতিয়া ইয়াতে আমি ইয় प्रत्यय থকা দুটা শব্দ লিখিব লাগিব আৰু ইট प्रत्यय থকা দুটা শব্দ লিখিব লাগিব মই তোমালোকক লিখি দিম কিতাপখনত যেনেকৈ ঘৰ বনাই দিয়া আছে মই তেনেকৈ ঘৰ বনাই লৈছো ওপৰত লিখিছো ইয় আৰু এইফালে লিখিছো ইট এতিয়া ইয় प्रत्यय থকা দুটা শব্দ হ'ল জাতীয় আৰু গণিতীয় আৰু ইট प्रत्यय থকা দুটা শব্দ হ'ল সম্ভাৱিত আৰু বিবেচিত হিন্দীত পঢ়োতে সম্ভাৱিত বুলি কৰিব লাগে সম্ভাৱিত বিবেচিত এইবাৰ তলত দিয়া আছে प्रत्यय যোগকৰ শব্দ বনাও স্বাধীন যোগ তাটো হৈছে এটা प्रत्यय এতিয়া ইহ দুটা লগ কৰিলে এটা নতুন শব্দ হ'ব সেই শব্দটো লিখিব লাগিব দুধ যোগ বালা তাৰ পিছত পত্ৰ যোগ কাৰ এতিয়া এই শব্দবিলাক মই লিখি দিম
ইয়াতে মই লিখি দিছো স্বাধীন যোগ তা সমান স্বাধীনতা দুধ যোগ বালা সমান দুধবালা পত্ৰ যোগ কাৰ সমান পত্ৰকাৰ এবাৰ 25 নম্বৰ পৃষ্ঠাত 4 নম্বৰত দিয়া আছে শেষৰ ফালে নিম্নলিখিত বাক্যকো শুদ্ধ ৰূপ মে লিখো শুদ্ধকৈ লিখিব লাগিব ক নম্বৰ মেৰা মেৰি নাম দীপিকা হে ইয়াতে অবলিক দিয়া আছে অৰ্থাৎ মেৰা নাইবা মেৰি ইয়াৰে যিকোনো এটা শুদ্ধ হ'ব গতিকে শুদ্ধটো আমি লিখিব লাগিব ভুলটো আমি বাদ দিব লাগিব এতিয়া ঠিক তেনেকৈ খ নম্বৰ हमारा हमारे पिताजी आ रहे हैं ইয়াতে हमारा হ'ব নে हमारे হ'ব ইয়াৰ পৰা যিকোনো এটাহে লিখিব পাৰিম মই এতিয়া এই প্ৰশ্নবিলাকৰ উত্তৰবিলাক লিখি দিম 4 নম্বৰ ক নম্বৰৰ বাক্যটো দিয়া আছে মেৰা মেৰি নাম দীপিকা হে মই যেটো শুদ্ধ হেতুৰ ওপৰত শুদ্ধ চিহ্ন এটা দি দিছো আৰু উত্তৰটো তলত লিখি দিছো মেৰা নাম দীপিকা হে মেৰি নহয় ইয়াতে মেৰা হ'ব বাক্যটো সম্পূৰ্ণকৈ লিখিব লাগিব তাৰ পিছত খ নম্বৰ हमारा हमारे पिताजी आ रहे हैं हमारेটো হ'ব শুদ্ধ সেই কাৰণে মই ওপৰত শুদ্ধ চিন দিছো তোমালোকে দিব নালাগে তোমালোকে উত্তৰটো লিখিলেই হ'ব উত্তৰ हमारे पिताजी आ रहे हैं ইয়াৰে हमारे শব্দটো লিখিলো हमाराটো নিলিখিলো हमारे হ'ব हमारे ন हमाराটো নহয় তাৰ পিছত গ নম্বৰ तुम्हारे तुम्हारा दोस्त बाजार जा रहा है ইয়াতে উত্তৰটো হ'ব तुम्हारा दोस्त बाजार जा रहा है তাৰ পিছত খ নম্বৰ ভাৰত কা কি কে ইতিহাস গৌৰৱময় হে এই প্ৰশ্নটো তোমালোকৰ কিতাপখনৰ 26 নম্বৰ পৃষ্ঠাৰ একেবাৰে ওপৰত আছে তোমালোকে চাই লবা এতিয়া উত্তৰটো হ'ব ভাৰত কা ইতিহাস গৌৰৱময় হে ইয়াতে তিনিটা দিছে কা কি কে ইয়াৰ পৰা কাটো হ'ব শুদ্ধ তোমালোকৰ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা ভিডিওটো লাইক কৰি দিবা আৰু ভিডিওটো তোমালোকৰ বন্ধু-বান্ধৱীক শেয়াৰ কৰি দিবা এবাৰ 26 নম্বৰ পৃষ্ঠাত একেবাৰে শেষৰ ফালে 2 নম্বৰটো দিয়া আছে শব্দ অন্তাক্ষৰীকা খেল খেলো অৰ্থাৎ শব্দ অন্তাক্ষৰী খেল খেলো আহা ক তোৰে প্ৰথম শব্দটো লিখিছে কলম এতিয়া কলম শব্দটোৰ শেষত ম আছে গতিকে ম তোৰে এটা শব্দ লিখিব লাগিব মন এতিয়া মন শব্দটোত শেষত আছে ন গতিকে ন আখৰটোৰে এটা শব্দ লিখিব লাগিব হেতু হৈছে নৰ এতিয়া নৰ শব্দটোৰ শেষত আছে ৰ গতিকে ৰ তোৰে এটা শব্দ লিখিছে ৰসাল এতিয়া ৰসাল শব্দটোৰ শেষত ল আছে গতিকে ল তোৰে আকৌ এটা নতুন শব্দ লিখিছে হেতু হৈছে লতা ঠিক একা নিচিনাকৈ বাকি কেইটাৰে লিখিব লাগিব মই তোমালোকক লিখি দিছো গগন গগনৰ শেষত ন আছে গতিকে নমক ন তোৰে আকৌ এটা শব্দ আৰম্ভ হৈছে আকৌ নমক শব্দটোৰ শেষত ক আছে সেই কাৰণে ক আখৰটোৰে আকৌ এটা নতুন শব্দ লিখিছো হেতু হৈছে কলম ঠিক একেদৰে বাকিবোৰ একা নিচিনাকৈ লিখি গৈছো তোমালোকে লিখি লবা কলমৰ পিছত মটৰ মটৰৰ পিছত ৰবৰ তাৰ পিছত ল তোৰে লিখিছো লংগুৰ ৰকম মকান নল লৰকা ইয়াৰ পৰা এইকেইটা শব্দ তোমালোকে লিখি লবা আৰু ভিডিওটো আজি ইমানতে শেষ কৰিছো তোমালোকে যদি ভিডিওটো ভাল পাইছা লাইক কৰি দিবা লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা